মুখ্যমন্ত্ৰী পদৰ পাছত এইবাৰ শিৱসেনাৰ প্ৰতীকক লৈ যুঁজ শিন্দে উদ্ধৱ ঠাকৰেৰ। 4 জুলাইত আস্থাৰ ভোট। মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত এতিয়াও আস্থাৰ ভোটত জয়ী হোৱা নাই মুখ্যমন্ত্ৰী একনাথ শিন্দে। কিন্তু তাৰ পূৰ্বে মহাৰাষ্ট্ৰত আৰম্ভ হৈ গ'ল শিৱসেনাৰ নিৰ্বাচনী প্ৰতীকক লৈ উদ্ধৱ শিন্দেৰ যুঁজ। কোন আসল শিৱসেনা, শিন্দে নে উদ্ধৱ? শিৱসেনাৰ প্ৰতীকীৰ দাবী কৌশলেৰে উত্থাপন কৰিছে শিন্দে। এইখন মুখ্যমন্ত্ৰী শপত লোৱাৰ পাছত শিন্দেৰ টুইটাৰৰ প্ৰফাইল ছবি সলনি। শিৱসেনাৰ প্ৰতিষ্ঠাপক বালা চাহেবৰ পদতলত বহি থকা পুৰণি ছবি একনাথ শিন্দে আপলোড কৰিছে। এই ছবিখনে ইংগিত কৰিছে যে অকল মুখ্যমন্ত্ৰীৰ পদ নহয়, বালা চাহেবৰ পুত্ৰ উদ্ধৱ ঠাকৰেৰ হাতৰ পৰা আৰু বহু কিবা কিবি লৈ যাব শিন্দে। শিন্দেৰ পৰৱৰ্তী লক্ষ্য শিৱসেনাৰ প্ৰতীক। ইয়াৰ মাজত আস্থাৰ ভোটক লৈ তৎপৰ শিন্দে বিজেপিৰ চৰকাৰ। বিজেপি বিধায়ক ৰাহুল নাৰ্ভেকাৰ হ'ব মহাৰাষ্ট্ৰ বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ। বিজেপিৰ কোলাবা সমষ্টিৰ বিধায়কজনে দাখিল কৰে মনোনয়ন। 4 জুলাইত হ'ব বিধানসভাত শিন্দেৰ শক্তি পৰীক্ষা। তাৰ পূৰ্বে শনিবাৰে গোৱাৰ পৰা মুম্বাইলৈ আহিব বিদ্ৰোহী বিধায়ক। মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন একনাথ শিন্দেৰ। আমি কৃষকক সকলো প্ৰকাৰৰ সহায় কৰিম। কৃষকৰ আত্মহত্যাৰ পৰা মহাৰাষ্ট্ৰ মুক্ত কৰাৰ প্ৰতিশ্ৰুতি একনাথ শিন্দেৰ। शिंदेर दाबी तेर समर्थनत 170 विधायक। किसानों के जीवन में आमूलाग्र बदलाव आना चाहिए। इसलिए शेतकरी आत्महत्या मुक्त महाराष्ट्र की ये संकल्प हम लोगों ने किया। शिवसेना विधिमंडळ म्हणून आम्ही 2/3 मेजॉरिटी पेक्षा जास्तीची संख्याबळ आमच्याकडे आहे आणि शिवसेना लेजिस्लेटर पार्टी म्हणून आज या ठिकाणी शिवसेना म्हणून आम्ही काम करतोय। पदत्यागर पाছত प्रथमबाৰৰ বাবে সংবাদমেলত ভাষণ দিয়ে উদ্ধৱ ঠাকৰেও। বিজেপি শিন্দেৰ সমালোচনাত সৰব উদ্ধৱ ঠাকৰে। শিৱসেনা আমাৰ, শিৱসেনাক আমাৰ পৰা কোনেও নিব নোৱাৰে, এইদৰে হুংকাৰ দিয়ে উদ্ধৱ ঠাকৰে। 2019ত কিয় একে প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল অমিত শাহে? শিৱ সৈনিক শিন্দেক বিজেপিয়ে সমৰ্থন কৰাৰ প্ৰসংগত এই প্ৰশ্ন উদ্ধৱ ঠাকৰে। तथाकथित शिवसैनिकाला त्यांनी मुख्यमंत्री केला। मग हेच तर मी 2.5 वर्षापूर्वी सांगत होतो, जे माझं आणि अमित शहाचं ठरलं होतं की शिवसेना आणि भारतीय जनता पक्षाने पुढची 5 वर्ष 2.5 वर्षाचा मुख्यमंत्री पदाचा काळ वाटून घ्यावा। ইপিনে মহাৰাষ্ট্ৰৰ ক্ষমতা হেৰুৱাৰ পাছতে এনচিপি নেতা শৰদ পাৱাৰ আয়কৰ বিভাগৰ ৰোষত পৰিছে। আয়কৰ বিভাগে জাননী দিছে পাৱাৰক। পাৱাৰে এই জাননীক প্ৰেম পত্ৰ বুলি কটাক্ষ কৰিছে। একেদৰে উদ্ধৱৰ ঘনিষ্ঠ সঞ্জয় ৰাৱতক আকৌ জেৰা কৰিছে ইডিয়ে। शिवसेनेतून फुटलेल्या एका गटाचं सरकार आलेलं आहे। तुम्ही आता बोलले की 5 वर्ष मुख्यमंत्री पद हे शिवसेनेकडेच राहिलं ना, म्हणजे एकीकडे मी शिवसेनेकडे राहिलो असं बोललो नाही। तुम्ही परत माझं वाक्य समजा। ह्या किंवा त्या कारणानं असं माझं स्टेटमेंट। नॅशनल डेस्क रिपोर्ट, प्राग न्यूज।